শুই উঠি পেলাই মই আহিছোঁ এওঁ কৈছে বোলে সেই ব্লেংকেটখন তুলি থ'ব লাগিছিলে এইফালে আমাৰ দৃশ্যটো চাওকচোন একদম ৰাতিপুৱা দৃশ্যটো ঠাণ্ডা দিন পালে কি হ'ল এতিয়া কাপোৰখিনি গোটেইখিনি গোটেই মানে কি দোকানত ভৰাইলোঁ নাই দোকানখনটো দাঙিব নহয় চব শুই আছে এতিয়া অকণমানি কেতিয়া ভৰাই থৈ আহিছোঁ হে মোৰ ঠাণ্ডা লাগিলে বুলি গম পালে আৰু মানুহৰ মানে ঠাণ্ডা দিন পাইছে ৰাতি বৰষুণ দিলে লাহেকৈ বৰষুণৰ টোপালবোৰ দেখিছে এইবিলাক বৰষুণ দিছে ৰাতি ইয়াত সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আছোঁ কিন্তু আজি নিজৰ গাড়ীত নহয় আজি মোৰ ছোৱালী গাড়ীত আছোঁ এজনী মোৰ ছোৱালী অকণি আৰু এইফালে এইটো নাতি এতিয়া আমি এফালে আহি আছোঁ খুব ধুনীয়া ঠাই এটুকুৰালৈ আপোনালোকক লৈ যাম বহুত বেছি সুখী হ'ব আপোনালোকে বতৰ ইমানেই বেয়া হৈছে আগফালৰ পৰা আহি আছে এখন ডাম্পাৰ এতিয়া আমাৰ গাড়ীখন অকণমান ব্ৰেক কৰি দিব লগা হৈছে কাৰণ এইখিনিত কোনো কাৰণতে ক্ৰছ নহয় আৰু মাটিখিনি বোলে কোমল হৈ আছে যে এইকাৰণে তেওঁলোকৰ গাড়ীখন ইফালে ছাইডলৈ টানি নিছে বুলি কৈছে গৰম নোযোৱাৰ কাৰণে চাগে বতৰেও গম পাইছে যে নাই বৰষুণ দিবই লাগিব ন অকণি দিবই লাগিব নহ'লে ঠাণ্ডা নাহিব ইমান এতিয়া আজি একেদিনাই কাপোৰ লৈ দিছে আলহীক ফুৰাবলৈ আনিলেও মোৰ মাৰ ঘৰলৈ তাই কৈ আছিলে বোলে এনাইক বৰকৈ চাবলৈ মন গৈ আছে সেইকাৰণে আপোনালোকক কোৱাও নাছিলোঁ এয়া হৈছে মোৰ মাৰ ঘৰ আজি আহিলো নহয় সেইদিনা যে কথা পাতিছিলো ফোনত যে কথা পাতিছিলো আমাৰ ঘৰলৈ যাব নাচিবলৈ বুলি মনত আছে নে ডিব্ৰুগড়লৈ যাওঁতে যে আমি যে ডিব্ৰুগড়লৈ যাওঁতে যে ফোন কৰিছিলে যে আপোনাক যে কৈছিলো আমাৰ ঘৰলৈ নাচিবলৈ আহিব লাগিব বুলি যা যা না এতিয়া নিবলৈ আহিছো নাচিবলৈ এতিয়া নাচিব লাগিব বুলি কৈছা নাচিবা নেকি কাপোৰ লৈ কলিজাটো আপোনাৰ হেৰি গা ভাল নহওঁতে যে যেতিয়া এডমিট হৈ আছিলে ই সদায় প্ৰাৰ্থনা কৰে আনদিনা ভকতি ড্ৰেছত দেখে আজি এটা এনেকুৱা ড্ৰেছত দেখিছে মই জানো চবৰ কাৰণে মোৰ কৰে ভাৰ্গৱ জ্যোতি নেওগ ঠাণ্ডা পৰিছে আজি ৰাতিপুৱা মোলৈ একদম ব্লেংকেটখন যেনেকে লৈ আছে কাপোৰ বোলে চব সোমাই থাকিলে দিছিয়াল গৈ সাগৰ দিছিয়াল ভালে হ'ব ল'ৰা ছোৱালী নতুন প্ৰজন্মৰ ল'ৰা ধুনীয়াজনী হৈছে খোৱাঙৰ বোলে কোনোবা এগৰাকী অনুৰাগীয়ে দাদাক মোৰ কথা কৈছিলে যে খুব ভাল অনুৰাগী বহুত বহুত ধন্যবাদ আৰু এগৰাকী আছে তাৰপিছত আৰু এগৰাকী মেটেকা তেনেকে মানে নামঘৰলৈ আহিয়ে থাকে লগ পায়ে থাকে আৰু এইটো মোৰ দাদা আকৌ আহিলে আপোনালোকে আকৌ লগ পাব ভকত হৈছে এতিয়া খালি ঘৰত চিভিল ড্ৰেছ টুপি চিভিল লগাই ঠাণ্ডা পৰিছে ভাল লাগিলে যিসকলে আহি পেলাই দাদাকো মাত দিলে যিসকলে মোৰ ভিডিঅ' চায়ো নামঘৰলৈ আহিলে সকলোকে ঈশ্বৰে কৃপা কৰক সকলো ভালে থাকক আৰু এনেকৈ সদায় মৰম দি যাব ৰাতিপুৱাই হাঁহিটোৰে আৰম্ভ হৈছিলে ভয় খাই গ'ল ৰাতিপুৱাই হাঁহিটোৰে আৰম্ভ হৈছিলে আজি সেইকাৰণে আকৌ হাঁহিটোৱে দেখুৱাই দিছোঁ মোৰ জান কলিজা মাৰিলে বুলি ভাবিলে তাহাঁতি দুইজনীয়ে লগ লাগি যিমান চিঞৰিছে না বেটা না মই পিছত পিটি দিম দেই পিটি দিম নাই কোৱা যেন নাই কোৱা এতিয়া আহিলো মোৰ যি জোঁৱাই ঘৰলৈ আপোনালোকক এইখিনিলৈকে কোৱা নাছিলো আজি এটা খুব ভাল ভিডিঅ' পাব বুলি কৈছিলোৱে এইফালে হৈছে বিয়নী আৰু এই দুয়োটাই চাওকচোন কোনো ব্লাডৰ ৰিলেশ্যন নাই সম্পৰ্ক নথকাকৈ ইমান একে চাওক দেখিবলৈ একে দেখিছে নে নাই এতিয়া সেইজনীও মোৰ ছোৱালী হ'ল এজনীটো মোৰ ছোৱালীয়ে দুইটা মোৰ যি নাতি দুইটা দেখিবলৈ একে মোৰ দেহা যে ডাঙৰ হৈ গ'লো কৈ দিয়া আপোনালোকে ইমান আশীৰ্বাদ কৰিছে মই ডাঙৰ হৈ গ'লো চুমতি দি দিয়াচোন দেহাত মোৰ কলিজা কোন মোৰ দেহা কোন এয়া তোমাক ভণ্টিয়ে মাতিছে নহয় তোমাক চেংনাং ভণ্টিয়ে বাৰাণিকা ভণ্টিয়ে মাতিছে নহয় কি লাগে একেখন গাড়ী আহিলে আকৌ চাইড কৰিব লাগিব চাইড কৰিব লাগিব গাড়ী এখন আহি পেলাই এইখিনি ৰৈ আছেহি এতিয়া উপায় নাই মানে গাড়ীখন ইফাল সিফাল কৰিব লগা হৈ গৈছে ৰাস্তাটো ইমান ঠেক নহয়
এইজনী বেটি মানুহ একদম আৰু আজি ছাৰপ্ৰাইজ বুলি কয় যে তাই মুখখন ফুলাই আছে একদম নোকোৱাকে আহি সোমাই দিলো এনেকে আহিছে আহিছে তুমি বাৰু যেতিয়া আগতে অহাৰ পৰা পাইছো তাইক লৈ আহিছা কম চে কম বোলে ফোন এটা কৰিব লাগে ন কালি অকণীয়ে মোলৈ ফোন কৰিছে হ'ব তই আঙুলিটা দম দিছে দিমেই মই ডাঙৰ ফোন কালি কি বুলি কৈছে কয় ফোন নকৰিবি বুলি কোৱা নাই ফোন নকৰিবি বুলি কৈছে তাইক কৈছো ফোন নকৰিবি বুলি শুনিব লাগে নহয় গম পাওঁ দুইজনী বাই ভনী বনাই দিলো মই একদম পুৰা যাওঁ 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 উৎপাত লগাব চকুকেইটা চাই ইমান ডাঙৰ ডাঙৰকে টেলেকা টেলেক কৰিছে নাই নাই তুমি আকৌ কেলে কান্দিছা চব বুজি চব বুজি নাই ডাঙৰকে কিয় ঠুংকে বোলা চাহনো কিমান খাম নাখাওঁ বুলি কৈছো তাই আকৌ চাহৰ যোগাৰ কৰিলে এতিয়া লাল চাহ একাপাকে আকৌ খাই লওঁ দিনটোত বহুত বেছি চাহ খোৱা অভ্যাস নাই তথাপিও আৰু ছোৱালী ঘৰলৈ আহিছো যেতিয়া ন নেখালেও বেয়া হ'ব এইফালে আমাৰ বিয়ৈ আহক বহকি আহোন খোৱা খুব জ্বলন হোৱা মানুহ এজনী আছে নহয় গেষ্ট্ৰিক হৈ যায় গম পাওঁ নাই গেষ্ট্ৰিকৰ পিছত গেষ্ট্ৰিক আলচাৰ হৈ যায় চাবি দেই এতিয়া গেষ্ট্ৰিক আলচাৰ হ'ব এতিয়া এইডোখৰ খা জ্বলি মৰি যাওক তাই হয় এইডোখৰ খা গোটেইটো খাব নোৱাৰ নি মুখখন ডাঙৰকে মেলচোন হ'ব তাই ল'ৰা ডাঙৰ হ'ল চা তাই এতিয়া পটাপট খায় তই আকৌ ল'ৰাৰ পৰা নাখাওঁ নহয় হ'লেও খাচোন যাম খা মোৰ দেখা খা হ'ব মই চুনুগুটি খোৱা গোটেই মুখখন মেলচোন ডাঙৰকে দেখিছ কিমান হেৰি কৰিছে কি বুলি কয় কি জুই জ্বলাইছে এতিয়া তাই মিঠাই বেছিকে খালে ডায়েবেটিছ চবতে এখন খা আহোঁ তালি টোপোলা কি খন যে বান্ধি আনিছে ইয়ালৈও আনিছে আমাৰ ঘৰলৈও আনিছে দাদাই দিছে ইয়ালৈ দিছে ব'লা ব'লা সেইখন ব'লা আজি ভিডিঅ'বোৰ এনেকৈ শ্বৰ্টকৈ দেখুৱাইছোঁ আপোনালোকক সদায় দীঘলীয়া হৈ থাকে নহয় এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু আমাৰ বেটা মানুহ বৈষ্ণৱ বেটা চব গাড়ীত বহি লৈছে আমালৈ এতিয়া দাদাই আকৌ দিলে পইচা ন আমি আহি পালোহি আৰু একদম চেংনাঙে দেখিছে চিনি পোৱা নিচিনাকে পটককে কৈছে অথনি তুমি টোপনি কৰি আছিলা আলহী আহোঁতে টোপনি কৰি আছিলা ভাৰ্গৱ দাদা তুমি যে চিঞৰিছিলা অকণি এনেকে আৰু এইফালে আমাৰ মুনুমাই ৰান্ধি মেলি আজৰি হৈছে নেকি এইফালে আমাৰ ঘৰত ভাত খাব বহুত ফুৰাই মেলি আনিলো চবতে ভাত খাবলৈ কৈছিলে ভাত খোৱা নহ'ল কেলে চবৰ ঘৰতেতো খাব নোৱাৰি আমাৰ ঘৰতো আয়োজনটো কৰি আছো সেইকাৰণে আৰু তাই যে কি তালি টোপোলা আনিছে কল অমিতা ৰঙালাও আৰু কিবা কিবি আনিছিলে তালি টোপোলা এইয়া লস্কৰা বনাই আনিছে আৰু চাউল আনিছিলে ন আৰু কি আনিছিলি চাউল আনিছিলি তাইক মই কৈছো তোক বোলো চৰিয়াম তই ইমান বস্তু টোপোলা নাবান্ধিবি দাদাৰ লগত খেলি থাকিবা দেখোন দাদা ইমান মৰম লগা দাদাটো চোৱাচোন তুমি মৰম কৰি দিয়াচোন দেহা দাদা মৰম কৰি দিয়া দেই লিভাৰটো খাম বুলি কৈছিলে অকণমানিটোৱে এদিনাখন মোৰ ভিডিঅ'ত চালে যে চাই পেলাই সি ক'লে এনাই বোলে মোলৈ লিভাৰ ফ্ৰাই বনাই ৰাখিব সেইকাৰণে লিভাৰ ফ্ৰাই তাই বনাই ৰাখিলে আৰু এতিয়া মই আহোঁতে লৈ আহিলোঁ অতিকৈ প্ৰিয় মাংস হৈছে গাহৰি আৰু আমাৰ আলহীৰ কাৰণে ৰান্ধি বাঢ়ি হৈ গ'ল মুনুৱে ৰন্ধাখিনিটো ৰান্ধিলে তাৰপিছতে মই আহি ৰান্ধিলোঁ গাহৰি মাংস বহুত বেছি ময়ো ভাল পাওঁ আৰু কণমানিটোৱেও কৈ আছিলে যে বোলে আমাৰ ঘৰত গাহৰি খাব এয়া হৈছে লিভাৰ ফ্ৰাই এইটো তাৰ আবদাৰ যে সি মানে দাবী কৰিছে যে মোক বোলে তালৈ গ'লে লিভাৰ ফ্ৰাই খুৱাব লাগিব সেইকাৰণে এইখিনি বনোৱা হ'ল আৰু এয়া লোকেল মুৰ্গী জোল আৰু এইফালে হৈছে দাংবডি গাজৰ ফ্ৰাই আৰু দালি আৰু বেলেগ অন্য আইটেম নাই এইখিনিয়ে আজি আলহী অতিথি আমাৰ আপ্যায়ন কেনেকুৱা হৈছে জনাব দেই আপোনালোকৰ ইয়াত খাই ভাল পোৱা বস্তুটো এবাৰ কমেণ্ট কৰিব আমাৰ ভাৰ্গৱ বেটাই মোক কৈছিলে বোলে তালৈ গ'লে লিভাৰ ফ্ৰাই খাম দেই দিম নহয় অকণমান আৰু অকণমান তুমি আৰু পিছত লৈ ল'বা দেই হ'ল জ্বলাও খাম বুলি কৈছে লিভাৰ ফ্ৰাই আৰু তাৰপিছত তুমি গাহৰি খাম বুলি কৈছিলা খালি মুৰ্গীটো পোৱা নাছিলা কিন্তু মই মুৰ্গীটো আনিলোঁ গাহৰি ইয়াতে দি দিওঁ নে মই
দি দিওঁ কি মাংস খাবা কোৱা দি মই যি দিওঁ তাকে খাবা খাবা দেই কলিজাটো খোৱাটো আকৌ বিচাৰি পাব লাগিব নহয় ন লোৱা আপোনাক কি মাংস দিম তেল দিম নে অঁ আপুনি গাহৰি ভাল পাওঁ বুলি কৈছিলে হয় নহয় আগৰ মাহঁতে খাই থৈ গৈছে নহয় অঁ বেটি আহ আহ আলহী অতিথিৰ লগত ঘৰৰ মানুহে নাখালে মানুহে বেয়া পায় নহয় আমাৰ এখেতৰ গাহৰি খুব প্ৰিয় লৈ ল'বা দেই নিজে হ'ব দিয়া এনায়েকে বোলে নতুন গাড়ী ল'লে ভাৰ্গৱৰ উঠিবলৈ ইমানেই মন এতিয়া সোণটোৰ লগত অকণমান ওলাই যায় ইমানেই বোলে উঠিবলৈ মন গৈছে তাৰ এতিয়া সন্তুষ্ট নে ভাল লাগিছে এতিয়া কোনফালে যাবা নাজানা সৰু ল'ৰাৰ মন ইহঁতক সন্তুষ্ট কৰিলে বোলে ভগৱানো সন্তুষ্ট হয় দেউতা মই ৰাখি থৈছো আপোনাৰ ছবিটো এই নাযাব দেউতা ইমান সোনকালে গ'লে কেনেকে হ'ব বাৰু নহ'ব নহয় আমাক এৰি থৈ গ'লে নহ'ব নহয় সেই কথা নাজানো নহয় সোনকালে গ'লে পৃথিৱীখন এতিয়া ইমান ধুনীয়া হৈছে বুঢ়া দেহাটো লৈ থাকিবলৈ মই ৰাজি নহয় মই হয় নেকি নাই হোৱা বুঢ়া আপুনি ইমান সোনকালে যাম আৰু সোনকালে এজনকৈ গৈ থাকিলে মানে আমাক দিহা পৰামৰ্শ দিবলৈ মানুহে নাইকিয়া হ'ব দেখোন আহি থাকিব তোমালোক আছা নহয় নৰ্মেলি গা ধুই উঠি হাঁহিছো বৰ ধুনু চোলা পিন্ধিছে আৰু দেই ধুনু লাগিছে নাই সোধাচোন তুমি এই শুন মই বুধবাৰ এটা আনিম ধুনু দেই এনেকুৱা ধুনু এটা আনিম আকৌ আনিব হ'লেই তাই আকৌ ধুনু এটা কিমান কি বস্তু যে আনি থাকে নহয় আজি আকৌ চাওক এফালে মোলৈ খাৰু লৈ আহিছিলে আপোনালোকক দেখুৱাই নাই নহয় এযোৰ দেউতা আহিলে দাদা আহিলে এক পাক ঘূৰি আহিলে ফুৰি মেলি আহি এতিয়া আকৌ ঘৰত দেউতা ঘৰলৈহে গৈছে কৈ দিয়া দেউতা ঘৰলৈহে গৈছে বেটা বাই বাই অকণি বাই 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 বাই